একদম সঁচা কথা কওঁ যে 1টা বজাৰ পিছত আপোনালোকৰ স্কুল থাকে নে নাথাকে হেডমাষ্টৰ নে শিক্ষামন্ত্ৰী ধৰিবকে নোৱাৰি। এনেইতো আপোনালোকৰ অৱস্থা বেয়া, চাকৰি থাকে নে নাই ঠিক নাই, আৰু মিছা কথা কোৱাৰ কি প্ৰয়োজন আছে? সঁচা কথা ক'লে মনটো ভাল লাগিব। প্ৰধান শিক্ষকক পাঠ দিলে হেডমাষ্টৰ ৰূপী হিমন্তই। মই এইবাৰ জাষ্ট আৰম্ভ কৰিছো, মই বহুত তলত যাম। তলত মানে এইটো বেয়া কামৰ তলত নহয়, তাৰমানে ডিপত যাম, এনালাইটিং কৰিম, ষ্টাডি কৰিম, তলত গৈ ষ্টাডি কৰিম। হিমন্তৰ পাঠশালাত প্ৰধান শিক্ষক হলগৈ শিক্ষাৰ্থী। 65 জন ষ্টুডেণ্টৰ 56 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। দৰমহাও আপোনালোকে একে পায়, এওঁৰ দৰমহা কোনো আমি বেছি দিয়া নাই। হিমন্ত ৰঙা চকুত প্ৰধান শিক্ষকৰ হেৰাল থৰকাচুটি। 3টালৈকেতো কোনো স্কুল নচলে অসমত। 9টাৰ পৰা 10টাৰ হওঁতে 3টা চলিছে, 9টাৰ পৰা 3টাত কিয় চলিব? হয়, এয়াই হলগৈ ৰাজ্যৰ প্ৰধান শিক্ষকসকলৰ দশা। শিক্ষামন্ত্ৰীৰ হাতত অপমানিত এইসকল প্ৰধান শিক্ষকৰ পৰিচয় আমি গোপনে ৰাখিছো, কাৰণ শিক্ষকৰ এনে ৰাজহুৱা অপমানে জনমানসত হেয় কৰি তুলিব স্থানীয়ভাৱে সন্মানিত প্ৰধান শিক্ষকসকলক। শিক্ষামন্ত্ৰীৰ পাঠশালাত অধোবদনে এনেদৰেই জবাবদিহি হল ৰাজ্যৰ প্ৰধান শিক্ষক। আধা ডজন টেলিভিছন কেমেৰাৰ সন্মুখত 124 জন প্ৰধান শিক্ষকক ৰাজহুৱাভাৱে দায়িত্ব জ্ঞান কি বস্তু তাৰ পাঠ দিলে শিক্ষামন্ত্ৰীয়ে। কেমেৰাৰ সন্মুখতে কোনো কোনো প্ৰধান শিক্ষকক স্বেচ্ছাই অৱসৰ গ্ৰহণৰো নিৰ্দেশ দিলে শিক্ষামন্ত্ৰী হিমন্তই। আৰু চাকৰি কৰিব ইচ্ছা আছে নে যাব ইচ্ছা আছে? আৰু কেইদিন আছে? 19লৈকে থাকিব, আৰু আগতীয়াকৈ এৰি নিদিয়ে। 100% উত্তীৰ্ণ হোৱা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰে মত বিনিময় কৰি বাকীসকলক শিক্ষামন্ত্ৰীৰ তাচ্ছিল্য লাজ লাগিছেনে আপোনালোকৰ? 15 জন শিক্ষক আছে, আমাৰ ইয়াত 21 জন শিক্ষক থকাও বন্ধু পালো নহয় জানো? আৰু 65 জন ষ্টুডেণ্টৰ 56 জনে ফাৰ্ষ্ট ডিভিজন পাইছে। দৰমহাও আপোনালোকে একে পায়, এওঁৰ দৰমহা কোনো আমি বেছি দিয়া নাই। বুজি পালে নে নাই? বেয়া ফলাফল প্ৰদৰ্শন কৰা বিদ্যালয়ৰ প্ৰধান শিক্ষকক আন বিদ্যালয়ত চামিলৰ নিৰ্দেশ শিক্ষামন্ত্ৰীৰ। আপোনালোকক বেলেগ বেলেগ অসমৰ বিভিন্ন জেগাত আমি ট্ৰেন্সফাৰ কৰি দিম, আৰু স্কুলখন কাষৰ স্কুলৰ লগত এমালগেটেড কৰি দিম। শিক্ষকখিনি কাৰোবাক ধুবুৰী, কাৰোবাক নগাঁও, এনেকৈ আমি ডিষ্ট্ৰিবিউট কৰি দিম। LPMEটো আপোনালোকৰ লগ লগাই দিলে আপুনি LPMEটো চেঞ্জ কৰি দিব। কেমেৰাৰ সন্মুখতে সুৰাপানৰ অভ্যাস সম্পৰ্কে প্ৰধান শিক্ষকক ইংগিতপূৰ্ণ প্ৰশ্ন শিক্ষামন্ত্ৰীৰ। কেতিয়া এটা কয় সঁচা কথা কয়, স্বভাৱটো আছে কাৰণে বুজিছো, ৰাতিপুৱা এটা কৰে ৰাতিলৈকে কৰে। নিজা নিজা অঞ্চলত সন্মান আৰু শ্ৰদ্ধাৰ গৰাকী এইসকল প্ৰধান শিক্ষকক ৰাজ্যৰ শিক্ষামন্ত্ৰীজনে এনেদৰেই হাঁহিয়াতৰ পাত্ৰ কৰি পেলালে। টেলিভিছনৰ লাইভ কেমেৰাত শিক্ষকক ইংৰাজীত প্ৰশ্ন সুধি উত্তৰো ইংৰাজীত দিবলৈ বাধ্য কৰালে শিক্ষামন্ত্ৰী হিমন্তই। Speak in English. You are from an English medium school. How many students you have in your school as of now? How many students you have? How many teachers you have? Why the school has performed so badly? Englishত ক'ব, অসমীয়াত নক'ব। ৰাজ্যৰ চৰকাৰী শিক্ষাখণ্ড জহন্নামে গৈছে ঠিকেই, কিন্তু দীৰ্ঘকালৰ শিক্ষামন্ত্ৰী ৰূপে ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত আন্তঃগাঁথনি আৰু পৰিৱেশ সৃষ্টি কৰিব নোৱাৰা, সময়মতে বিনামূলীয়া পাঠ্যপুথি ছাত্ৰ ছাত্ৰীক যোগান ধৰিব নোৱাৰা শিক্ষা বিভাগৰ মন্ত্ৰীজনে কিয় প্ৰধান শিক্ষকসকলক এনেদৰে ৰাজহুৱাভাৱে তিৰস্কাৰ, অপমান আৰু গৰিহণা দিলে? শিক্ষকৰ আত্মসন্মানত শিক্ষামন্ত্ৰীয়ে নিজে এনেদৰে ৰাজহুৱাভাৱে পদাঘাত কৰাৰ পিছত এইসকল শিক্ষকৰ সন্মান বুলি বাকী থাকিল নেকি? কেমেৰা পাৰ্চন দশৰথৰ সৈতে মৃদুস্মিতা ভূঞা, DY365।